শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ আজিও শিৱদৌলত অজস্ৰ মানুহৰ সমাগম কিমান দূৰ দূৰণিৰ পৰা অহা মানুহো আজি লগ পাইছোঁ বেবিকো বহুত দিনৰ পিছত আজি দৌললৈ আহোঁতে লগ পালোঁ আজিকালি মানুহবিলাকক কম সময়ৰ কাৰণেই লগ পোৱাৰ নিচিনা হয় অভিদাহঁতকো হঠাৎ কম সময়ৰ কাৰণেই লগ পালোঁ আগৰটো সোমবাৰে আহোঁতে পানী ঢলাৰ সুযোগটো নিমিলিল সেইকাৰণে ভাবিলোঁ আজি দৌলত চাকি এগজৰ লগতে পানীও ঢালিম যদি ঈশ্বৰে মিলাই শাওণ মাহৰ গোটেই কেইটা সোমবাৰতেই অহাৰ কথা ভাবিছোঁ এইকেইটা দিনত আমাৰ চহৰখনৰ পৰিৱেশটোৱে সলনি হৈ থাকে আপোনালোকো যদি আহিছিলে তেনেহ'লে কমেণ্ট এটা কৰি জনাবচোন আমি সুখ দুখ সকলো সময়তে উচ্চাৰণ কৰা নামটোৱেই হৈছে ভগৱান আমাৰ মনবিলাক বা আমি যিমানেই মডাৰ্ণ নহওঁ লাগিলে ভগৱানৰ প্ৰতি থকা ভক্তি আৰু আস্থা সদায় থাকিব সেইকাৰণেতো প্ৰত্যেক বছৰেই এই সময়ত অজস্ৰ মানুহৰ সমাগম ঘটে কিমান হেঁপাহ কিমান আগ্ৰহ আৰু কিমান শ্ৰদ্ধাত তেওঁৰ ওচৰলৈ সকলোবিলাক মানুহ আহে কিমান সময় এনেকৈ শাৰী পাতি তেওঁক এবাৰ দৰ্শন কৰিবলৈ ৰৈ থাকে আশা কৰিছোঁ আপোনালোককো মহাদেৱে ভালে ৰাখক আজি পিছে যথেষ্ট মানুহক লগ পালোঁ সকলোৱে আহি মাত এষাৰ দিয়াৰ কাৰণেও বহুত ধন্যবাদ ঝৰ্ণা আৰু বিতুৰাজহঁতকো এনেকৈয়ে লগ পালোঁ কাৰণ কিমান দিনৰ পৰা আমাৰ প্লেনিং চলি আছিল লগ পোৱাৰ সুবিধা পিছে এনেকৈহে মিলিলে আজিলৈ আহিছোঁ সকলো ভালে থাকক